নারায়ণ কাহে ভকতি করু হে বিশ্বনাথ চাৰিআলিৰ এজন ব্যতিক্ৰমী ই ৰিক্সা চালক সেইজন হৈছে নৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাসৰ যি আচলতে ই ৰিক্সা সেই ই ৰিক্সাত উঠিবলৈ এতিয়া হেতা ওপৰা লাগে যাত্ৰীসকলক কাৰণ নৰেশ্বৰ দাসে গীত গাই গাই তেওঁ আচলতে ই ৰিক্সা চলায় আৰু তেওঁৰ এই গীত শুনিবৰ কাৰণে তেওঁৰ কণ্ঠ মুগ্ধ হ'বৰ কাৰণে মুগ্ধ কৰে যাত্ৰীসকলক আৰু যাৰ কাৰণে নৰেশ্বৰ দাসৰ যি আচলতে ই ৰিক্সা সেই ই ৰিক্সাত যথেষ্ট সংখ্যক লোক উঠা পৰিলক্ষিত হৈছে। মই নৰেশ্বৰ দাসৰ চলাই আহিছোঁ। এইজনে হৈছে নৰেশ্বৰ দাস। যে কিমান দিন ধৰি আপুনি ই ৰিক্সা চলাই আছে? মই বিশ্বনাথ চাৰিআলি আচলতে ইয়াত ই ৰিক্সা যেতিয়াৰ পৰা ওলাইছিলে তেতিয়াৰ পৰা মই ৰিক্সা চলাই আছোঁ আৰু সংগীত মই সৰুৰ পৰা ভাল পাই আহিছোঁ। আচলতে শিকিবলৈও মোৰ সুবিধা নাছিলে, মানে আৰ্থিকৰ ফালৰ পৰা অলপ অসুবিধা আছিলোঁ আৰু কিন্তু সংগীত মই ভাল পাওঁ, সেইটো কাৰণে মই গীত গায়ে থাকোঁ আৰু মই য'তেই যাওঁ ত'তেই গীত গাই থাকোঁ আৰু যাত্ৰীকো শুনাই থাকোঁ আৰু মই নিজৰ কথা সুৰেৰে মই কেইটামান গীত ইউটিউব চেনেলৰ জৰিয়তে নৰেশ দাস মিউজিকেল বুলি মোৰ চেনেলটোত আছে। আপুনি যে পুৱাৰ ভাগত বৰগীত সাধাৰণতে গোৱা হয়, আপুনি যিসকল আচলতে যাত্ৰী আছে তেওঁলোকে বৰগীত শুনাই? বৰগীত এটা আৰম্ভ কৰক। কি গায় আপুনি? নাৰায়ণ কাহে ভকতি করু হে মেরি পা মরু মন মাধব ঘনে ঘন ঘাটু কপাপনা আৰু কি কি গীত গায়? আৰু মই গীত সকলোখিনি গীত ভাল পাওঁ। মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ ফুলৰ পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুতি। আৰু জুবিনৰ গান গায়? অঁ, জুবিনৰ গান গাওঁ। কি গায়? মৰম জানো মৰম লাগি যায় হিয়া ভাঙি যায় তুমি দিয়া SMS-টো পায় তুমি দিয়া SMS-টো পায় কিনো ভাবি দিলা মোলৈ বুজি পোৱা। ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া।